পাৰে যদি সহায় কৰক এইগৰাকী অসমীয়া যুৱতীক এয়াৰ হোষ্টেজত চাকৰিৰ সপোন পোহা ছোৱালীগৰাকীৰ এতিয়া জীয়াই থকাৰ সংগ্ৰাম হয় ঠিকই শুনিছে আপুনি ছোৱালীজনী হাস্পতালৰ বিছনাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল দুটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত খৰচীয়া চিকিৎসাৰ পিছতো তাই আজিও হোৱা নাই ৰোগমুক্ত নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তৰ্গত গোপাল তালুকদাৰৰ কন্যা সন্তান মেধাবী ছাত্ৰী জুমি তালুকদাৰ মাত্ৰ 19 বছৰীয়া মেধাবী ছাত্ৰী জুমি মূৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল জুমিৰ চিকিৎসাৰ বাবে ঘৰ মাটি বিক্ৰী কৰি পোৱা 32 লাখ টকা বৰ্তমান শেষ হৈছে উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বহু পৰিমাণৰ টকা সেয়ে ক'তো সহায় নাপায় বীৰ লাচিত সেনাৰ ওচৰত সহায় বিচাৰি বিকাশ অসমক সাক্ষাৎ আপোনাৰ অলপ সহায় এজনী ছোৱালীক জীয়াই থাকিব যদি আপুনি টকাৰে সহায় কৰিব নোৱাৰে তেন্তে আমাৰ এই প্ৰতিবেদন বেছিকৈ শ্বেয়াৰ কৰি সহায় কৰক টকাৰ অভাৱত নিজৰ লৰাই হওক বা ছোৱালী হওক মানে বিছনাত যন্ত্ৰণাত ছটপটাই থাকিবলগীয়া হৈছে তেনেকুৱা 2-4জন ব্যক্তিৰ কাষত বিলাচিত না অসমৰ মই বিকাশ অসমীয়া ৰাইজৰ পৰা সহায় আৰু সহযোগিতা লৈ আগবাঢ়ি গৈছো এতিয়া মোৰ কাষত আছে আমাৰ নলবাৰী টিহুৰ মোৰ সন্মানীয় দুজন ব্যক্তি সেই ছোৱালীগৰাকী দেউতাক আৰু মাক বিচাৰি আহি মোক গুৱাহাটী পালেহি মই তেওঁলোকৰ ওচৰত যাবলৈ সময় পোৱা নাই মই তথাপিও যাম বুলি আপোনালোকৰ যোগেদি মই আপোনালোকক এটো কথা অৱগত কৈছো তে হল গোপাল কি লিখে তালুকদাৰ নমস্কাৰ মোৰ নাম শ্ৰী গোপাল তালুকদাৰ গোপাল ন আপুনি দেউতাক আপোনাৰ মাক ন ছোৱালীজনী বয়স কিমান মান হ'ব 19 বছৰ চলি আছে 19 বছৰ আচ্ছা ছোৱালীজনী মানে হৈছিলে কি এক্সাক্টলি প্ৰথম তাই চকুটো তাৰ মানে একদম ফুলি ওলাইছিল 10 দিন মান পিছত আমি ডাক্তৰক দেখতে ডাক্তৰে কৈছে কি চকু আৰু ব্ৰেইনৰ নাৰ্ভডাল তাইৰ ব্লক হৈ গৈছিল তাৰ পিছত আমি টিহুত দেখালো তাৰ পিছত নলবাৰীত দেখালো তাৰ পিছত ভাঙাঘৰত দেখালো ভাঙাঘৰত তেখেতসকলে কৈছে কি বোলে ব্ৰেইন অপাৰেশ্যন কৰিব লাগিব কিন্তু না বাস্প ছোৱালীজনী আচ্ছা 2 মাহ সময় দিছিল আচ্ছা তাৰ পিছত আমি পটকে আহি কিনে ঘৰৰ যি সম্পত্তি আছিল মাটি বাৰী হনা ঘৰ চব বেছি কিনে আমি চেন্নাইত লৈ গেলো চেন্নাইত নিয়াৰ পাছত অপাৰেশ্যনটো সম্পূৰ্ণ হৈছে হৈ সুস্থ হৈ আহিল তাই অহা 9 দিন পিছত ঘৰত বাথৰুমত পৰি এখন ভৰিৰ একদম মেইন হাড়ডাল ছিঙি গৈছে এতিয়া 1 বছৰ 8 মাহ হ'ল তাই বিছনাতে আছে ৰাইজে অনুৰোধ কৰিছো মোৰ ছোৱালীজনীক যেন বচাই দিয়ে চেন্নাইত যোৱাতে বিছনাত পৰি আছে এতিয়া বিছনাত আছে আমাৰ প্ৰথম মানতে 32 লাখ মান টকা গৈছে এতিয়া আমাৰ হাতত টকা পইচা নাই তাইক নিয়াৰ কাৰণে আপোনালোকে আৰু এই মানে ঘৰ মাটি বাৰী চব বিকিছে চব বিক্ৰী কৰি দিছো এতিয়া আমি ভাড়া ঘৰত আছো আচ্ছা এতিয়া মানে ডক্টৰে কি বুলি কৈছে কিমান মান টকা খৰচ হ'ব 18 পৰা 20 লাখ টকা লাগিব বুলি কৈছে 18 পৰা 20 লাখ টকা আচ্ছা আপোনালোকৰ এতিয়া কিমান মান পইচা আছে চিকিৎসাৰ কাৰণে পইচা উঠা নাই মাত্ৰ 30,000 এনকে হেৰি মোবাইলত দিওঁতে টিভিৰ হেৰি দিওঁতে মাত্ৰ 30,000 টকা উঠিছে মানে হেৰি নিউজ চিউজত দিওঁতে 30,000 টকা আহিছে মাত্ৰ 30,000 টকা আহিছে আচ্ছা আৰু হেৰি কি কয় ঘৰৰ মাটি বাৰী ঘৰ চব বিকিছে চব বেচা গৈছে এখন নাই আমি ভাড়া ঘৰত আছো ছোৱালীজনী ঘৰতে আছে বিছনাত তাই উঠিব নোৱাৰে চাকৰিও পাইছে ছোৱালীজনী মেট্ৰিকতো ফাৰ্ষ্ট পাই দুখনত লেটাৰ পাইছিল হাই ছেকেণ্ডাৰী যেতিয়া পৰীক্ষা দিছিল তেতিয়া গুৱাহাটী মেডিকেলৰ অন বেডত পৰীক্ষা দিছিল সেইটো আমাৰ নলবাৰীত ডিচি বৰ্ণালী বাইদেৱে সেইটো যোগাযোগ কৰি দিব পৰা কৰি দিছিল তাতো তাই ফাৰ্ষ্ট ডিভিজন পাই দুখনত লেটাৰ পাইছিল কিন্তু মেট্ৰিক দিয়াৰ সময়তে তাই ইয়াৰ হোষ্টেজত এন্ট্ৰেন্স দিছিলতো এই আজি 5 মাহ আগত ইয়াৰ হোষ্টেজত চাকৰি পাইছিল ৰিজাল্ট দিছিল তাই তো জইনিং কৰিব নোৱাৰিলে তাই কাৰণ বিছনাত পৰি থাকিল সেইটো এনাই গ'ল আৰু 1 বছৰ 9 মাহ হ'ল ইটা বিছনাত আগতে আমাৰ 32 লাখ টকা একদম কমপ্লিট চাফা ঘৰ মাটি হনা গনা চব শেষ এতিয়া পেকেজটো বৰ্তমানৰ পেকেজটোৰ কথা কৈছে কি 18 পৰা 20 লাখ চেন্নাইত গুৱাহাটীতো হাত দাঙি দিছে অসমত নহব বুলি কৈছে এতিয়া কৰো কি আমি এতিয়া ৰাইজৰ ওচৰত এইটোৱে প্ৰণাম জনাইছো ছোৱালীটোৰ ভৱিষ্যতটো মানে কামনা কৰি তাই যে আগৰ নিচিনা ঠন ধৰি উঠি মানে চলি ফুৰি অন্তত আগৰ ষ্টেপটো ল'ব পাৰে এইখিনিয়ে ৰাইজৰ ওচৰত অনুৰোধ আজি আমাৰ ৰাস্তা আৰু নাই অকল লাচিত সেনাৰ ওচৰত আহিছো কাৰণ বহুত ঘূৰিলো চৰকাৰৰ ওচৰতো গলো কিন্তু কোনো সঁহাৰি পোৱা নাই এইখিনিয়ে আৰু বেছি ক'ব নোৱাৰো
অসমৰ ৰাইজক মই কৰজে অনুৰোধ কৰিছোঁ এই দেউতাক মাক কেনে কম বয়সীয়া আৰু ছোৱালীজনীৰ কথা গম পালে ইতিমধ্যে 18-19 বছৰ হৈছে আৰু 1.5 বছৰ দিন ধৰি বেচনাতে পৰি আছে তাই বেমাৰ হোৱাৰ আগত তাই যিটো চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছিল চাকৰি পালে কিন্তু তাই বৰ্তমান সময়ত খুব এটা সাংঘাতিক বেয়া অৱস্থা য'ত তাই চাকৰি জইন কৰিব নোৱাৰে দেউতাকৰ ইতিমধ্যে কথা গম পালে মাক দেউতাকে মোক বিচাৰি আহি পিনে গুৱাহাটী পালেহি মই ইমানখিনি তেওঁলোকক কিমান দূৰলৈকে সহায় কৰিব পাৰিম মই পাৰ্চনেলি সেইটো কথা ক'ব নোৱাৰিম সংগঠনৰ ফালৰ পৰা কিমান সহায় কৰিব পাৰিম সেইটোও আমি ক'ব নোৱাৰিম কিন্তু এতিয়া গতিকে ৰাইজলৈ হাতযোৰ কৰি ভিডিঅ'টো মই এৰি দিছোঁ ছোৱালীজনীক এতিয়া আকৌ চিকিৎসাৰ কাৰণে লাগে 18 লাখৰ ওচৰা-ওচৰি লাগে প্ৰায় 32 লাখ টকা মাটি বাৰী চব বিক্ৰী খতম কৰি দিলে আৰু ঘৰত তেওঁলোকে বৰ্তমান এতিয়া পানী লওক পানী খাই দিওঁ তেওঁলোকে এতিয়া বৰ্তমান ঘৰত তেওঁলোকৰ হেৰিয়াত আছে কি কয় ভাড়া ঘৰত আছে তেওঁলোকে আৰু ভাড়া দি আছে মাহেকত ছোৱালীজনীক প্ৰায় 25-26 হাজাৰ টকাৰ ওপৰত মেডিচিন লাগে এতিয়া অসমৰ ৰাইজলৈ মই ভিডিঅ'টো এৰি দিম মই বাকী ভিডিঅ'বিলাকত মই কওঁ 10 টকা 5 টকা যি পায় দিয়ক তেনেকৈ কওঁ এতিয়া মই ভিডিঅ'টো আপোনালোকক এৰিছোঁ এইটো আপোনালোকৰ দায়িত্ব এতিয়া আপোনালোকে কেনেকৈ ছোৱালীজনীৰ ক্ষেত্ৰত আগবাঢ়ি আহে মই বিগত দিনত বহুতখিনি ভিডিঅ' ৰাইজলৈ এৰি দিছোঁ কিন্তু এইটো ভিডিঅ'ই মোৰ যিমান মোৰ মন মগজু আত্মাত মানে টাচ কৰি গৈছে সেইটো মই আপোনাক ভাষাই ক'ব নোৱাৰিম মানে এনেকৈ মই দেউতাক মাকক মোৰ সন্মুখত অথনিৰ পৰা ৰাখিব পৰা নাই কান্দি আছে গতিকে মাক দেউতাকো তেনে কম বয়সীয়া মই লগা নাই যে বহুত বেছি বয়স হৈছে আপুনি অলপ খুৱাওক গতিকে পানী খোৱাত দেখাব লাগিব ৰাইজক এটা অনুৰোধ কৰিছোঁ যাতে ইয়াতে এটা স্কেনাৰ বা QR কোড বা মই এটা তেওঁলোকৰ বেংক একাউণ্ট আছে বেংক একাউণ্ট আৰু IFSC কোড দিম